ক'বলৈ গ'লে আজি শব্দহীন ভাষাহীন আজি জুবিনদাৰ দৰে এটা আমি সম্পদ হেৰুৱালোঁ। এনেকুৱা যাতে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, এনেকুৱা আমাৰ সম্পদ যাতে সোনকালে লৈ নাযায়, চিৰকাললৈ জীয়াই ৰাখিব লাগে। এটা অনুপ্ৰেৰণা আছিলে আমাৰ কাৰণে, এটা সাহস আছিলে, আমাৰ যুৱ প্ৰজন্মৰ এটা আইডল আছিলে। আমি কাক অনুপ্ৰেৰণা কৰিম? আমি এই উঠি অহা যুৱ প্ৰজন্মই আমি কাক বিচাৰিম? আমি যি বিচাৰিছিলোঁ জুবিন গাৰ্গে আমাক সেয়াই দিছিলে, গানৰ জৰিয়তে হওক, কোনোবা খেতি পথাৰত আমি য'ত লেবাৰ শ্ৰেণীৰ, কোনোবা বিশেষ শ্ৰেণী, প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত জুবিন গাৰ্গে আজি বাস কৰিছিলে। কিন্তু আজি সেই জুবিন দা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আজি ভাষাহীন হৈ গৈছে, আজি শব্দহীন হৈ গৈছে। আজি মই কি প্ৰকাশ কৰিম? মই নোৱাৰিলোঁ আৰু মানে যেন আজি নিজৰ জীৱনটো মই নিজে ৰক্ষা কৰিব পৰা নাই জুবিন দাৰ কাৰণে। মই কেনেকে বুজাওঁ আৰু ক'বলৈ গ'লে আজি শব্দহীন ভাষাহীন আজি জুবিনদাৰ দৰে এটা আমি সম্পদ হেৰুৱালোঁ। এনেকুৱা যাতে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, এনেকুৱা আমাৰ সম্পদ যাতে সোনকালে লৈ নাযায়, চিৰকাললৈ জীয়াই ৰাখিব লাগে। এটা অনুপ্ৰেৰণা আছিলে আমাৰ কাৰণে, এটা সাহস আছিলে, আমাৰ যুৱ প্ৰজন্মৰ এটা আইডল আছিলে। আমি কাক অনুপ্ৰেৰণা কৰিম? আমি এই উঠি অহা যুৱ প্ৰজন্মই আমি কাক বিচাৰিম? আমি যি বিচাৰিছিলোঁ জুবিন গাৰ্গে আমাক সেয়াই দিছিলে, গানৰ জৰিয়তে হওক, কোনোবা খেতি পথাৰত আমি য'ত লেবাৰ শ্ৰেণীৰ, কোনোবা বিশেষ শ্ৰেণী, প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত জুবিন গাৰ্গে আজি বাস কৰিছিলে। কিন্তু আজি সেই জুবিন দা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আজি ভাষাহীন হৈ গৈছে, আজি শব্দহীন হৈ গৈছে। আজি মই কি প্ৰকাশ কৰিম? মই নোৱাৰিলোঁ আৰু মানে যেন আজি নিজৰ জীৱনটো মই নিজে ৰক্ষা কৰিব পৰা নাই জুবিন দাৰ কাৰণে। মই কেনেকে বুজাওঁ আৰু ক'বলৈ গ'লে আজি শব্দহীন ভাষাহীন আজি জুবিনদাৰ দৰে এটা আমি সম্পদ হেৰুৱালোঁ। এনেকুৱা যাতে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, এনেকুৱা আমাৰ সম্পদ যাতে সোনকালে লৈ নাযায়, চিৰকাললৈ জীয়াই ৰাখিব লাগে। এটা অনুপ্ৰেৰণা আছিলে আমাৰ কাৰণে, এটা সাহস আছিলে, আমাৰ যুৱ প্ৰজন্মৰ এটা আইডল আছিলে। আমি কাক অনুপ্ৰেৰণা কৰিম? আমি এই উঠি অহা যুৱ প্ৰজন্মই আমি কাক বিচাৰিম? আমি যি বিচাৰিছিলোঁ জুবিন গাৰ্গে আমাক সেয়াই দিছিলে, গানৰ জৰিয়তে হওক, কোনোবা খেতি পথাৰত আমি য'ত লেবাৰ শ্ৰেণীৰ, কোনোবা বিশেষ শ্ৰেণী, প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত জুবিন গাৰ্গে আজি বাস কৰিছিলে। কিন্তু আজি সেই জুবিন দা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আজি ভাষাহীন হৈ গৈছে, আজি শব্দহীন হৈ গৈছে। আজি মই কি প্ৰকাশ কৰিম? মই নোৱাৰিলোঁ আৰু মানে যেন আজি নিজৰ জীৱনটো মই নিজে ৰক্ষা কৰিব পৰা নাই জুবিন দাৰ কাৰণে। মই কেনেকে বুজাওঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।